নমস্কাৰ বন্ধু বান্ধৱীসকল মই আলপনা বৰুৱা স্বাগতম জনালো সকলোকে মই যেতিয়া আজি 8 মাহৰ আগতে ইন্টাৰমিটেন্ট ফাস্টিং কৰিছিলো ওয়েট লছৰ কাৰণে বা মোৰ ডায়াবেটিস ৰিভাৰ্সলৰ কাৰণে তেতিয়া মই সেই ইন্টাৰমিটেন্ট ফাস্টিংত মই কি ড্ৰিংকস লৈছিলো সেই বিষয়ে আজি আপোনালোকক ক'বলৈ লৈছো মই ইন্টাৰমিটেন্ট ফাস্টিংত সাধাৰণতে একো খোৱা নাযায় কিন্তু পানী খাব পাৰি সকলোৱে জানে হেতু কথা তারপরে কিছুমান ড্রিংকস আছে যিবিলাক আপোনালোকে ইন্টাৰমিটেন্ট ফাস্টিংত লব পাৰে বা মই লৈছিলো সেই বিষয়ে আজি ক'বলৈ লৈছো ইন্টাৰমিটেন্ট ফাস্টিংৰ সময়ত মই জিৰা গুটি লৈছিলো জিৰা লৈছিলো আজৱাইন লৈছিলো ধনিয়া গুটি লৈছিলো এইবিলাক মই চাহ বনাই খাইছিলো জিৰা গুটি আনি বজাৰৰ পৰা আনি ধুই লৈ ভালদৰে এইবিলাক ভালদৰে গুটিবিলাক আনি পেলাই মই ভালদৰে ধুই লৈ পেলাই ভাগে ভাগে মই মিক্সি কৰি গুৰি কৰি বয়ামত ভৰাই থৈছিলো কেঁচাকে ভাজি লৈ নহয় কেঁচাকৈ ভাজি লৈছিলো মই এইবিলাক গুৰি কৰি লৈ পেলাই কেতিয়াবা গুটে তিনিটাৰ মিশ্ৰণ মই একেলগতে অলপ অলপ কৰি লৈ চাহ বনাই খাইছিলো সেই চাহক মই বনাইছিলো দুকাপ জোখৰ চাহৰ কাপত দুকাপ জোখৰ পানী লৈ পেলাই তাতে মই 1 চামুচ সেইবিলাক মিলাই দিছিলো আৰু যেতিয়ালৈকে সেইখিনি উতলি দুগিলাস লৈছিলো নহয় এগিলাসৰ পৰিমাণ নহয় গৈ তেতিয়ালৈকে মই সেইখিনি উতলিবলৈ দিছিলো তাৰ পিছত মই সেইখিনি চাহ হিচাপে বনাই খাইছিলো প্ৰথম আৰম্ভণিতে মই ৰাতিপুৱাই দুগিলাস কুহুমীয়া গৰম পানী খাই লৈছিলো খাই লোৱাৰ পিছত 1 ঘণ্টা 45 মিনিট মানৰ পাছতে মই এই চাহ ব্যৱহাৰ কৰিছিলো আৰু সদায় যে মই মিশ্ৰণখিনি একেলগতে মিলাই লওঁ তেনেকুৱা নহয় কেতিয়াবা মই জিৰা গুটি লৈছিলো কেতিয়াবা মই জিৰা গুটি চাহ বনাই লৈছিলো কেতিয়াবা ধনিয়া গুটি চাহ বনাই লৈছিলো কেতিয়াবা মই আজৱাইন গুটি চাহ বনাই লৈছিলো তেনেকৈ বদলা বদলকে মই খাই আছিল হলনিকে আৰু তাৰ উপৰি মই এতিয়াও আছে হল হগুনি লতা মই ৰাতিপুৱা মিলিকা খাইছিলো যেতিয়া মই পানী খোৱাৰ 1 ঘণ্টা আধা ঘণ্টা পাছতে এতিয়াও আছে মই হগুনি লতা কাটি আনি পেলাই শুকুৱাই লৈ পেলাই মিক্সি কৰি শুকুৱাই পেলাই মিক্সি কৰি বয়ামত ভৰাই থৈছো এতিয়াও আছে এতিয়া মই মাজে মাজে লওঁ হগুনি লতা গুণ সকলোৱে জানে নিশ্চয় কি গুণ আছে বহুতে হগুনি লতা মানে 100টা গুণৰ লতা বুলি কোৱা হয় আগৰ পৰা শুনি আহিছো এয়াও ডায়াবেটিস ৰিভাৰ্সলত যথেষ্ট কাম দিয়ে তাৰ উপৰি মই গ্ৰীণ টি লৈছিলো গ্ৰীণ টি ল'ব পাৰি তাৰ উপৰি আপোনালোকে হেৰি ল'ব পাৰে এটো কি তুলসী পাত আপোনালোকে ৰসটো কুহুমীয়া গৰম পানীত বা অলপ উতলাই লৈ পেলাই আপোনালোকে খাব পাৰে তাৰ উপৰি আপোনালোকে ল'ব পাৰে পদিনা আপোনালোকে পদিনা পাত পিচি লৈ তাৰ কুহুমীয়া গৰম পানী অলপ দি পেলাই তাৰ ৰসটো মিলাই পেলাই আপোনালোকে খাব পাৰে তেনেকৈ এইবিলাক ড্ৰিংকস ল'ব পৰা যায় লাল চাহও খাব পৰা যায় লাল চাহও খাইছিলো মই তেনেকৈ এইবিলাকে খাই আছিলো আৰু প্ৰতি 1 ঘণ্টা মূৰে মূৰে মই কুহুমীয়া গৰম পানী এগিলাসকৈ প্ৰতি 1 ঘণ্টা মূৰে মূৰে খাইছিলো এনেদৰে মই ইন্টাৰমিটেন্ট ফাস্টিং কৰিছিলো ইন্টাৰমিটেন্ট ফাস্টিংৰ সময়ত বহুতৰে মূৰ ঘূৰাই কপনি ধৰে বা ভোকত থাকিব নোৱাৰে কিন্তু প্ৰথম যেতিয়া 3-4 দিনলৈকে এই অৱস্থা হয় তাৰ পিছত লাহে লাহে নৰমেল পৰ্যায়লৈ আহেগে যেতিয়া বডিটোৱে ইন্টাৰমিটেন্ট ফাস্টিংটো পটককে আমাৰ শৰীৰটোৱে হজম কৰিব নোৱাৰিব পাৰে বা আমাৰ গাটো উইক লাগিব পাৰে পিছলৈ কিন্তু এই বডিটো খুব ধুনীয়াকৈ নৰমেল পৰ্যায়লৈ আহি যায় মুখ ঘূৰণিও নহয় বমি ভাবো নহয় বা খুব বেছি ভোকো নালাগে ভোক লাগিলেও আপোনালোকে কুহুমীয়া গৰম পানী খাই দিব পাৰে মই কুহুমীয়া গৰম পানী খাই দিওঁ ভোকটো তেনেদৰে নিৰাময় হৈ যায় মুঠতে আমি 16 ঘণ্টা খাব নালাগে আৰু 8 ঘণ্টা বাকি 8 ঘণ্টা আমি খাব পাৰো এয়াই মই ক'বলৈ লৈছো আপোনালোকক ইন্টাৰমিটেন্ট ফাস্টিং কৰিবলৈ হলে বহুতে কয় ভোকত ৰখিব নোৱাৰো কিন্তু আপোনালোকৰ যেতিয়া ইন্টাৰমিটেন্ট ফাস্টিং কৰে প্ৰথম পৰ্যায়ত এইখিনি হ'বই আপোনালোকে বডিটোৱে একসেপ্ট কৰিব নোৱাৰাৰ কাৰণে তেনেকুৱা এটা আহি পৰে কিন্তু পিছত আপোনাৰ যেতিয়া লাহে লাহে আপোনাৰ 1 সপ্তাহ 4 দিনৰ পিছত মোক কিন্তু 4 দিনৰ পিছতে খুব সুন্দৰকৈ দেহাটো বডিটো একসেপ্ট কৰিলে আৰু তাৰ উপৰি মোৰ বডিটো কিছুমানৰ 1 সপ্তাহমান লাগিব পাৰে তেনেকৈ আৰু তাৰ উপৰি মই এপল চিডাৰ ভিনেগাৰ
যিটো ডায়াবেটিছ ৰোগীৰ কাৰণে যথেষ্ট সুফল হয় আৰু লগতে আমাৰ এপল চিডাৰ ভিনেগাৰ ৱেট লছতো যথেষ্ট সহায় কৰে। ফোন এটা আহিছিলে কাটি দিলোঁ, সেইটো কাৰণে হেৰি হৈ গৈছে, ডিছবেলেঞ্চ হৈ গৈছে। বডিটোৱে খুব সুন্দৰকৈ এপল চিডাৰ ভিনেগাৰ ডায়েবেটিছ ৰিভাৰ্ছ কৰা হওক, ৱেট লছ কৰা হওক যথেষ্ট সহায় কৰে। এপল চিডাৰ ভিনেগাৰো মই আনি লৈছিলোঁ। আপোনালোকে যেতিয়া এপল চিডাৰ ভিনেগাৰ আনিব তেতিয়া মাদাৰ্ছ বুলি লিখাটোহে আনিব, নৰ্মেলটো নানিব, এইটো ভালদৰে কাম নকৰে। এইখিনিকে ক'লোঁ আপোনালোকক। আৰু আপোনালোকে পাৰিব ইণ্টাৰমিডিয়েট যিসকলে ডায়েবেটিছ ৰিভাৰ্ছ কৰিব বিচাৰে সেইসকলে খুব সুন্দৰকৈ এপল চিডাৰ ইণ্টাৰমিডিয়েট ফাষ্টিং কৰিব পাৰিব। খালি মনটো বান্ধি ৰাখিব লাগিব। 3 মাহ কৰিলে হ'ব। মই বৰ্তমান এতিয়াতো ইণ্টাৰমিডিয়েট ফাষ্টিং নকৰোঁ, খুব সুন্দৰকৈ মই এতিয়া ব্ৰেকফাষ্টো কৰোঁ। আপোনালোকেও ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ কাৰণে মনটো প্ৰিপেয়াৰ কৰি ল'ব। খুব সুন্দৰ ফল দিয়ে ৱেট লছৰ কাৰণে আৰু ডায়েবেটিছ ৰিভাৰ্ছৰ কাৰণে। ধন্যবাদ, আহিছোঁ আজিলৈ।